আজি আপোনালোকক বিশেষভাৱে মাতি আনিছোঁ যে আপোনালোকে জানে যে অহা 9 এপ্ৰিল তাৰিখে 2026 অসম বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে আৰু এই নিৰ্বাচনত বিগত নিৰ্বাচনৰ নিচিনাকৈ আমি ABMCয়ে ৰাইজক এক দিক নিৰ্দেশনা বিগত সময়ত দি আহিছোঁ আৰু এইবাৰো আমি ৰাইজক এটা দিক নিৰ্দেশনা দিব লাগে। বিভিন্ন সময়ত ৰাইজে আমাক বিভিন্ন কথা বতৰাবিলাক কৈ থাকে, যেহেতু আমি জাতীয় সংগঠন হিচাপে সকলো সময়ত ৰাইজৰ সমস্যাসমূহক লৈ মাত মাতোঁ। সেই মৰ্মে আমি আজি আপোনালোকক মাতি আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কে কিছু কথা অৱগত কৰিবলৈ মাতিছোঁ। প্ৰথম কথাটো হ'ল যে আজি আমি আহি আপোনালোকক বা ৰাইজক অৱগত কৰিবলৈ যিখিনি আগতে কৰিব লাগিছিল অলপ পলম হৈছে আমাৰ, আৰু এই পলম হোৱাৰ কথাটো হ'ল যে আমি কেন্দ্ৰীয় সমিতিৰ মুখৰ ফালে আমি কিছু সময় চাই আছিলোঁ, তেওঁলোকে আমাক এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা নিৰ্দেশনা দিয়া নাই। তো সেই মৰ্মে আজি আমি জিলা সমিতিৰ অন্তৰ্গত আমাৰ যিখিনি এৰিয়াত বা জিলাত আমি সংগঠন চলাই আছোঁ সেইখিনি এৰিয়াত আৰু বিশেষকৈ মানাহ সমষ্টিৰ ৰাইজক আমি অৱগত কৰিব বিচাৰিছোঁ যে অহা যি 2026 অসম বিধানসভা নিৰ্বাচন বিশেষকৈ মানাহ সমষ্টিত নিৰ্ণায়ক ভূমিকা ল'ব পৰা এক সংখ্যা ভোট আছে আমাৰ সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ, আৰু এই বৃহত্তৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মানুহে আগন্তুক 9 এপ্ৰিল তাৰিখে আমি আজিৰ এই সংবাদমেলৰ জৰিয়তে সমস্ত সংখ্যালঘু মানুহক আহ্বান জনাম আৰু তেওঁলোকক ক'ব বিচাৰিম যে আমি বিগত সময়ত যেনেকৈ NDA আৰু BJPৰ বিৰুদ্ধে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ে ভোট দি আহিছিলোঁ, সমান্তৰালভাৱে এই নিৰ্বাচনতো NDA আৰু BJPৰ বিৰুদ্ধে আমি ৰাইজক ভোট দিবলৈ আহ্বান জনাম। এইখিনিয়ে আজিৰ মূল সংবাদমেলৰ কথা আছিলে। ইয়াৰ লগে লগে ক'ব বিচাৰিম যে বিশেষকৈ BTC চৰকাৰ চলি থকা BTF দলে যোৱা 5 মাহ আগত যি BTC পৰিষদ নিৰ্বাচন হ'ল আৰু এই নিৰ্বাচনত তেওঁলোকে BTCত বৃহত্তৰ জনগোষ্ঠী বা সম্প্ৰদায় সংখ্যালঘু সম্প্ৰদায়ক তেওঁলোকে NDA বিৰোধী যি চৰিত্ৰ দেখুৱাই সংখ্যালঘু সম্প্ৰদায়ৰ সৰহসংখ্যক ভোট তেওঁলোকে ল'বলৈ সক্ষম হয়, আৰু যাৰ ফলত তেওঁলোকে BTCত যথেষ্ট সংখ্যক আসন পাই তেওঁলোকে চৰকাৰ গঠন কৰে। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যি ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ে তেওঁলোকক BJP বিৰোধী থকা চৰিত্ৰ দেখা পায় আৰু তেওঁলোকে দেখুৱাৰ স্বাৰ্থত ভোট দিয়াৰ বিপৰীতে তেওঁলোকে 24 ঘণ্টা নোহোৱাতেই তেওঁলোকে NDAৰ লগত সামিল হ'ল আৰু সমস্ত BTCৰ জনসাধাৰণ অৰ্থাৎ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ক তেওঁলোকৰ আৱেগক প্ৰতাৰণা কৰিলে, তেওঁলোকৰ বিশ্বাসক ভৰিৰে মোহাৰিলে। আমি সেই হিচাপে আজিৰ এই BJP আৰু NDAক পুনৰবাৰ বিৰুদ্ধে যাতে অসম বিধানসভা নিৰ্বাচনত তেওঁলোকে ভোট প্ৰদান কৰে তাৰ কাৰণে কঠোৰভাৱে আমি আহ্বান জনাম। আৰু সদায় ৰাইজে গম পায় যে BJP আৰু NDA কেতিয়াও ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ আপোন হ'ব নোৱাৰে। আমি ৰাইজক কাটৰ আহ্বান জনাইছোঁ যে আগন্তুক যি বিধানসভা নিৰ্বাচন অকল মানাহ বিধানসভা সমষ্টিতে নহয়, সমগ্ৰ BTC তথা অসমৰ সকলো ঠাইতে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ে NDA বিৰোধী ভোট দিয়ক আৰু অসমত যাতে পুনৰবাৰ এখন সুস্থ গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ এখন চৰকাৰ হ'বলৈ পাৰে তাৰ কাৰণে আমি ভোট প্ৰদান কৰিবলৈ আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।